মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 8.1 ৰ কোৱেশ্চন নম্বৰ 11 টো কৰোঁ হা কোৱেশ্চনটো হৈছে তোমালোকৰ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB সমান DE, AB সমান্তৰাল DE, BE সমান EF আৰু BE সমান্তৰাল EF A, B আৰু C শীৰ্ষবিন্দু কেইটা ক্ৰমে D, E আৰু F শীৰ্ষবিন্দু কেইটাৰ লগত সংযোগ কৰা হ'ল দেখুৱা যে ABED চতুৰ্ভুজটো এটা সমান্তৰিক ইয়াত আৰু কেইটামান পাৰ্ট আছে BEFC চতুৰ্ভুজটো এটা সমান্তৰিক AD সমান্তৰাল CF আৰু AD সমান CF ACFD চতুৰ্ভুজটো এটা সমান্তৰিক AC = DE আৰু এটা হ'ল ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF ইয়াতে তোমালোকে দিয়াখিনিৰ পৰা চিত্ৰটো আঁকি লবা কিন্তু অৱশ্যে তোমালোকৰ কিতাপত চিত্ৰটো দিয়া আছে হা গতিকে মোৰ চিত্ৰটো হ'ল ABC আৰু DEF দুটা ত্ৰিভুজ ইয়াতে দিয়া আছে এডাল আৰু এডাল সমান আৰু সমান্তৰাল অৰ্থাৎ AB সমান DE আৰু AB সমান্তৰাল DE এটো দিয়া আছে আকৌ দিয়া আছে BC সমান EF আৰু BC সমান্তৰাল EF হল তাৰ পিছত কৈছে A, B আৰু C এই বিন্দু কেইটা ক্ৰমে D, E আৰু F ৰ লগত সংযোগ কৰিছে এডাল আৰু এডাল লাইন চিত্ৰটো তোমালোকৰ কিতাপত দিয়াই আছে হা এটা তুমি প্ৰমাণ কৰিব লাগিব প্ৰথমতে যে ABED অৰ্থাৎ এইটো এটা সমান্তৰিক প্ৰমাণ কৰিব লাগে হল তাৰ পিছত তুমি আকৌ প্ৰমাণ কৰিব লাগে যে এইটো এটা সমান্তৰিক BCEF এটা সমান্তৰিক হল তাৰ পিছত তোমালোকে আকৌ পিছৰ পাঠখিনিবাৰ পিছত মই পঢ়ি গৈ আছো ইয়াতে তোমালোকে চিত্ৰটো অকাৰ পিছত বিশেষ সূত্ৰটো নিজে লিখিবা প্ৰশ্ন যেনেকৈ আছে সেইভাবে লিখিব পাৰিবা মই সেইকাৰণে আকৌ লিখি দিয়া নাই খালি দেখুৱা যে বুলি নিলিখিবা তোমালোকে লিখিবা দেখুৱাব লাগে যে ওকে সো ফাৰ্স্ট পাৰ্টটোলে আমি গলো ABED চতুৰ্ভুজটো এটা সমান্তৰিক এইটো ABED এই চতুৰ্ভুজটো এটা সমান্তৰিক বুলি দেখাব লাগে তোমালোকে এটা মন কৰা আমি এটা কথা জানো যে এটা চতুৰ্ভুজৰ যদি বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় তেন্তে চতুৰ্ভুজটো এটা সমান্তৰিক হ'ব হয়নে এটা তুমি চোৱা ABED এই চতুৰ্ভুজটোৰ তোমালোকৰ দিয়া আছে AB সমান DE আৰু AB সমান্তৰাল DE হয়নে গতিকে কি হ'ল এটা এই চতুৰ্ভুজটোৰ এডাল বাহু সমান আৰু সমান্তৰাল তাৰ মানে এইটো ABED এটা সমান্তৰিক হৈছে গতিকে সেইখিনি কথা আমি লিখি লওঁ তাৰ আগতে মই উপপাদ্যটো লিখি লৈছো যেহেতু মই উপপাদ্যটো বাৰে বাৰে লিখি থাকিব লাগিব তাতকে মই প্ৰথমতে এবাৰ লিখি লৈছো তাৰ পিছত মই ব্যৱহাৰ কৰি যাম প্ৰমাণৰ আৰম্ভণিতে মই লিখিলো আমি জানো যে এটা চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হলে চতুৰ্ভুজটো এটা সমান্তৰিক হ'ব হৈছে এটা মই এই উপপাদ্যটো ব্যৱহাৰ কৰি প্ৰমাণ কেইটা কৰিম প্ৰথম আৰু দ্বিতীয় দুইটা প্ৰমাণ আমি এই হিচাপে কৰিব পাৰো মই এটা চিত্ৰটো আকৌ এবাৰ আঁকি লৈছো নহলে মোৰ বাৰে বাৰে পাঠটো উল্টাই থাকিব লাগিব কাৰণে মই একটা চিত্ৰ আৰু এবাৰ আঁকিছিলো দেই এটা তুমি চোৱা ABED হেতু সমান্তৰিক দেখাব লাগে গতিকে মই ABED এই চতুৰ্ভুজটো লৈ ললো এই চতুৰ্ভুজটোত মই কি পালো AB সমান DE আৰু AB সমান্তৰাল DE এটো দিয়া আছে গতিকে মই পাই গলো চতুৰ্ভুজটোৰ বিপৰীত বাহু এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল তাৰ মানে ABED এটা সমান্তৰিক হৈছে তাৰ পিছত তোমালোকে নেক্সট দেখাব লাগে BEFC এইটো এটা সমান্তৰিক দেখাব লাগে এই চতুৰ্ভুজটো এইখিনি অংশ ইয়াতো তোমালোকৰ দিয়া আছিল BC সমান EF আৰু BC সমান্তৰাল EF দিয়া আছে একেটা কাৰণৰ পৰা আমি কি পাম BEFC এটা সমান্তৰিক পাম হেতুকে মই লিখিছো BEFC চতুৰ্ভুজৰ BC সমান EF আৰু BC সমান্তৰাল EF এটো আমাৰ প্ৰশ্নতে দিয়া আছে গতিকে আমি তাৰ পৰা কি কলো যেহেতু আমি পালো এই চতুৰ্ভুজটোৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে ই এটা সমান্তৰিক হৈছে দ্বিতীয় পাৰ্টটো আমাৰ হৈ গল এটা তৃতীয় পাৰ্টত আমাক কি দিয়া আছিল AD তোমালোকক দিয়া আছিল দেখুৱাব লাগে AD সমান এটো AD সমান্তৰাল CF আৰু AD সমান CF এটো দেখুৱাব লাগে এতিয়া মই অলৰেডি ABED এটা সমান্তৰিক পাইছো আকৌ মই কি পাইছো BEFC এটা সমান্তৰিক পাইছো
আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহু সমান্তৰাল আৰু সমান হয় হয়নে নহয় সেইকাৰণে আমি ইয়াৰ পৰা চোৱাচোন তুমি এইটো যেতিয়া এটা সামান্তৰিক পাইছা গতিকে তুমি এডাল বাহু আৰু এডাল বাহু সমান্তৰাল বুলি ক'ব পাৰিবা সামান্তৰিকৰ বিপৰীত বাহু ঠিক তেনেকৈ তোমালোকে এইটো বি ই এফ চি এটা সামান্তৰিক পাইছা গতিকে এডাল আৰু এডাল সমান্তৰাল ক'ব পাৰিবা তাৰমানে তুমি কি গম পালা এডাল বাহু ইয়াৰ লগত সমান্তৰাল এডাল বাহু আকৌ ইয়াৰ লগতো সমান্তৰাল তাৰমানে কি পালা এডাল আৰু এডাল সমান্তৰাল পালা হয়নে নহয় সেইখিনিকে আমি এটা লিখিম হা ইয়াতে চোৱা এ বি ই ডি এটা সামান্তৰিক 1ৰ পৰা যেটো মই প্ৰমাণ কৰিছো 1 মানে নাম্বাৰ 1ৰ সলিউশনটোৰ পৰা কথা কৈছো গতিকে আমি ইয়াৰ পৰা পালো এ ডি সমান বি ই আৰু এ ডি সমান্তৰাল বি ই যেহেতু সমান আৰু সমান্তৰাল দুইটা লাগে সেইকাৰণে আমি দুইটা পাৰ্ট ললো আকৌ তোমালোকৰ দেখিছিলা এটো কৰিছা প্ৰমাণ বি ই এফ চি এটা সামান্তৰিক 2 পৰা এটো প্ৰমাণ কৰা হৈছে গতিকে তাৰ পৰা তুমি কি পালা এডাল দীঘলডাল আমি প্ৰমাণ কৰিছিলো এই চুটি কিডালৰ পৰা কিন্তু লিখিছো মই কনক্লুজন দীঘল কিডালত দিছো গতিকে মই কি পালো বি ই সমান চি এফ আৰু বি ই সমান্তৰাল চি এফ পালো এতিয়া মই 1 আৰু 2 এটুক মই 1 নম্বৰ দিছো এটুক 2 নম্বৰ দিছো এই দুটা মন কৰাছোন একেলগে এ ডি সমান বি ই আৰু বি ই সমান চি এফ গতিকে মই কি পালো এ ডি সমান বি ই সমান চি এফ পালো হয়নে একে ধৰণে তুমি পালা এ ডি সমান্তৰাল বি ই আকৌ বি ই সমান্তৰাল চি ই তাৰমানে এ ডি সমান্তৰাল বি ই সমান্তৰাল চি এফ পালা গতিকে ইন পাৰ্টিকুলাৰ আমাক কি লাগে আমাক লাগে যে কোনটো দেখাব দিছিলে এ ডি সমান্তৰাল আৰু সমান চি এফ গতিকে মই সেইটো পাৰ্ট লৈ লওঁ ইয়াৰ পৰা মই লিখিলো কি এ ডি সমান এটো আমাক তিনটাই পাইছিলো কিন্তু মই এ ডি সমান চি এফ লিখিলো আৰু এ ডি সমান্তৰাল চি এফ লিখিলো গতিকে আমাৰ 3 নম্বৰ পাৰ্টটো প্ৰমাণ হ'ল এইবাৰ আমাৰ 4 নম্বৰত দিছিলে এ চি এফ ডি অৰ্থাৎ এইটো এক মিনিট এইটো দিছিলে এ চি এফ ডি এইটো এটা সামান্তৰিক দেখাব লাগে তোমালোকে তো এই মাত্ৰ প্ৰমাণ কৰিলা যে এডাল আৰু এডাল বাহু সমান আৰু সমান্তৰাল হয়নে গতিকে আমি তাৰ পৰা কি ক'ব পাৰো যেহেতু এডাল দুডাল বাহু সমান আৰু সমান্তৰাল পালো তাৰ মানে কি চতুৰ্ভুজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে চতুৰ্ভুজটো এটা সামান্তৰিক সেইটো মই কনক্লুজন লিখি দিলে হ'ল প্ৰশ্নটো দীঘল কিন্তু টান নহয় হা এ চি এফ ডি চতুৰ্ভুজৰ এ ডি চিত্ৰত চাই লবা এ ডি সমান চি এফ আৰু এ ডি সমান্তৰাল চি এফ গতিকে এ চি এফ ডি চতুৰ্ভুজটো এটা সামান্তৰিক সিম্পল একেটা কনক্লুজনকে আমি দি আছো হল গতিকে তাৰ পৰা আমাক 5 নম্বৰটো দেখাব দিছিলে AC = DF এটা চোৱা এইটো যদি ACFD যদি সমান্তৰিক হয় তেনেহলে তাৰ বিপৰীত বাহু সমান্তৰাল হ'ব আৰু সমানো হ'ব মোক সমানটো লাগে সেইকাৰণে মই ইয়াতে লিখি দিলো কি AC = DF কিয় ACFD সমান্তৰিকৰ বিপৰীত বাহু হল এবাৰ আমাৰ 6 নম্বৰ পাৰ্টটো আছে এই দুটা ABC আৰু DEF এই ত্ৰিভুজটা সৰ্বসম দেখাব লাগে এটা তোমালোকে চোৱা তোমালোকক অলৰেডি দিয়া আছিল AB = DE বুলি দিয়া আছে প্ৰশ্নতে দিয়া আছিল আকৌ তোমালোকক BC = EF দিয়া আছিল হয়নে আৰু আমি AC = DF বুলি জাস্ট 5 নম্বৰত প্ৰমাণ কৰিলো গতিকে আমি কি পালো এই ত্ৰিভুজটোৰ তিনডাল বাহু এই ত্ৰিভুজটোৰ তিনডাল বাহুৰ অনুৰূপ বাহুৰ সমান গতিকে আমি সৰ্বসমতাৰ বাহু 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 বিধি মতে কি পাম ত্ৰিভুজটা সৰ্বসম হেতু লিখি দিও ইয়াতে চোৱা মই ত্ৰিভুজটা লৈ ললো ABC আৰু DEF AB = DE দিয়া আছে BC = EF দিয়া আছে আৰু AC = DF টো প্ৰমাণ কৰা হৈছে মই তুমি তহলকে তলতলে লিখিবা হা মই বাৰে বাৰে ছবিটো আকি থাকিব দিগদাৰ কাৰণে একেটা পেজত লিখিবলৈ মই পথালিকে লিখি দিছো গতিকে তলত লিখিবা ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF বিধিটো কি বাহু 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 আমাৰ কোৱেশ্চন নম্বৰ 11 টো প্ৰমাণ হ'ল হ'ব এইবাৰ মই যাও কোৱেশ্চন নম্বৰ 12 লৈ 12ৰ প্ৰথমতে আমাক চোৱা কি দিয়া আছে কোৱেশ্চন নম্বৰ 12ত তোমালোকক দিয়া আছে ABCD এটা ট্ৰেপিজিয়াম ইয়াত AB সমান্তৰাল CD আৰু AD সমান BC দেখুৱা যে এংগল A সমান এংগল B এংগল C সমান এংগল D ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ BAD আৰু কৰ্ণ AC সমান কৰ্ণ BD হল এতিয়া তোমালোকে কি দিয়া আছে নো হেখিনি তোমালোকে বিশেষ সূত্ৰ হিচাপে লিখি লবা মই আকৌ লিখি দিয়া নাই আৰু বিশেষ সূত্ৰটো মই ইয়াতে লিখিছো নিজে লিখিবা বুলি লিখি দিছো তোমালোকে তাৰমানে যেটো প্ৰশ্নত দিয়া আছে অকল দেখুৱা যেটো দেখুৱাব লাগে যে বুলি লিখি বিশেষ সূত্ৰটো লিখি লবা হল
এতিয়া তোমালোকৰ হাতত কিন্তু চিত্ৰটোত মাত্ৰ এটা ট্ৰেপিজিয়াম দিয়া আছিলে ABCD এটা ট্ৰেপিজিয়াম এই অংশটোহে দিয়া আছে মই যেহেতু এটা প্ৰমাণ কৰিব লাগে এংগল A আৰু এংগল B সমান এটা মই সমান বুলি প্ৰমাণ কৰিবৰ কাৰণে মোক অকল ট্ৰেপিজিয়ামটো সাফিচিয়েন্ট নহয় সেই কাৰণে মই কি কৰিব লগা হ'ল এটা অংকন কৰিব লগা হ'ল কেনেকৈ অংকনটো কৰিলো চোৱা মই এডাল বাহু AB বাহুডালক বঢ়াই দিলো আৰু AD ৰ সমান্তৰালকৈ মই CE আঁকিলো এডাল ৰেখা আঁকিলো ই এই বৰ্ধিত AB ই বিন্দুত কাটিছে গতিকে তুমি চোৱা যেহেতু এডাল আৰু এডাল সমান্তৰাল বুলি কৈ দিয়া আছিলে তোমালোকে এডাল আৰু এডাল সমান্তৰালকৈ আঁকি ললা গতিকে তুমি কি পালা ADCE এই চতুৰ্ভুজটোৰ প্ৰতিযোৰ বাহু অৰ্থাৎ দুইযোৰ বাহু সমান্তৰাল গতিকে এইটোৱে তোমালোকৰ সমান্তৰিকৰ সংজ্ঞা নহয় জানো হয় গতিকে আমি কি পালো যে ADEB হৈছে তোমালোকৰ সমান্তৰিক এটা সমান্তৰিক হোৱাৰ কাৰণে তোমালোকৰ হাতত কিন্তু কিছুমান কথা আৰু দিয়া আছে তোমালোকে সলিউশনটো কৰাৰ আগতে প্ৰশ্নবোৰ দীঘল হলে দুবাৰ তিনিবাৰ পঢ়িবা কিন্তু দেই নহলে আমাৰ প্ৰশ্নটো মনত নৰয় নহয় আৰু মনত নৰলে কি হয় আমাৰ প্ৰমাণবোৰ কৰিবলৈ অলপ প্ৰবলেম হয় সেই কাৰণে দুই এবাৰ পঢ়ি লবা তোমালোকক আকৌ দিয়া আছিল এডাল বাহু আৰু এডাল বাহু সমান বুলি কৈছিলে মই যেতিয়া এটো এটা সমান্তৰিক পালো মই এডাল বাহুৰ লগত এডাল বাহু সমান পালো তাৰ মানে মই দুইটা লগ লগালে কি পালো এই BC বাহুডাল আৰু EC বাহুডাল সমান এতিয়া তুমি চোৱাচোন এই ত্ৰিভুজটোত BEC ত্ৰিভুজত এডাল বাহু আৰু এডাল বাহু যদি সমান হয় তাৰ পৰা মই কি পাম ত্ৰিভুজৰ বিপৰীত কোণবোৰ সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান গতিকে এংগল B অৰ্থাৎ এটো CBE আৰু CEB এই দুটা এইটো কোণ আৰু এইটো কোণ সমান পাম হয়নে এটা সমান পালো ঠিক আছে তাৰ পিছত তোমালোকে আকৌ নেক্সট কিন্তু তোমালোকৰ উদ্দেশ্য কিন্তু B আৰু A হে সমান কৰা অৰ্থাৎ A এংগলটো এটো DAC DAB আৰু ABC এই দুটাহে সমান কৰা প্ৰমাণ কৰা উদ্দেশ্য গতিকে মই কি কৰিলো যেহেতু মই সমান্তৰিক বুলি গম পালো তাৰ পিছত মই এই কোণটো আৰু এই কোণটো আসলতে মই এই কোণটো কৰাৰ এটা উদ্দেশ্য আছিল দেই মনত ৰাখিবা এইখিনি যে মই কৈ আছিলো ইয়াৰ এটা মোৰ উদ্দেশ্য আছিল মই এইটো আৰু এইটো সমান কৰিবলৈ গৈ আছো তোমালোকে এতিয়া কিন্তু পালা এইটো কোণ আৰু এইটো কোণহে সমান পালা এতিয়া চোৱা তোমালোকে এডাল বাহু আৰু এডাল বাহু সমান্তৰাল আৰু যদি এডাল তিৰ্যক বুলি ভাবা তেতিয়াহ'লে তোমালোকে কি পাবা এই এংগল এটো অৰ্থাৎ এই গোটেই এংগলটো আৰু এই গোটেই এংগলটো কি হ'ব যোগফল 180 ডিগ্ৰী হ'ব ঠিক আছে কিয় 180 তিৰ্যকৰ একেফালৰ অন্তঃকোণ আকৌ চোৱা তুমি এইটো ABC আৰু BEC এই দুটাৰ যোগফল 180 হ'ব দুটা 180 পালা গতিকে 180 যদি দুইফালে 180 হয় ৰাইট সাইডটো লেফট হ্যান্ড সাইডবোৰ সমান হ'ব আৰু দুইটাৰ পৰা মই কি কৰিম এটাত মই পাইছিলো এইটো কোণ সেকেন্ডটোত আৰু প্ৰথমটোত পালো এইটো কোণ ইহত দুটা দুইফালৰ পৰা কাটি দিলে মই A আৰু B টো সমান পাই যাম হা তোমালোকে দেখিছা এই প্ৰমাণটো অলপ দীঘলীয়া হয় কিন্তু তোমালোকে এবাৰ দুবাৰ প্ৰেক্টিস কৰিবা বুজি পাবলৈ সুবিধা হ'ব মই এখিনি কিনো কৰিলো প্ৰথমতে লিখি লওঁ দেখাই লওঁ তাৰ পিছত মই পিছৰখিনিলৈ যাম এতিয়া মই অংকনখিনি কি কৈছিলো মই AB বঢ়াই দিছিলো আৰু কি C বিন্দুৰ মাজেৰে DA ৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰা হ'ল যাতে এই ৰেখাডালে AB ৰ বৰ্ধিত অংশ ইত ছেদ কৰে এডাল কৰিলো এডাল বঢ়াই দিলো এডালৰ সমান্তৰাল এডাল আঁকিলো ই এডালৰ বঢ়াই দিয়া অংশ ইত কি কৰিছে ছেদ কৰিছে হল এতিয়া মই তোমালোকক কৈছিলো যে প্ৰথমতে সমান্তৰিক বুলি প্ৰমাণ কৰি লওঁ গতিকে সমান্তৰিক ক'বলৈ হলে কি পালো চোৱা তোমালোকৰ হাতত AB সমান্তৰাল CD দিয়া আছিল এইটো চোৱা AB সমান্তৰাল CD দিয়া আছিল গতিকে AB যদি CD সমান্তৰাল তেনেহলে AU টু CC সমান্তৰাল হ'ব আকৌ এডাল আৰু এডাল সমান্তৰাল তুমি অংকন কৰি ললা তাৰ মানে তুমি কি পালা ADEC চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু সমান এইটো লিখিলো চোৱা AB সমান্তৰাল CD আকৌ তোমালোকে এইটো পাইছিলা DA সমান্তৰাল CE অংকন মতে গতিকে AECD এই চতুৰ্ভুজটোৰ প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল গতিকে AECD এটা সমান্তৰিক আৰু সমান্তৰিক হোৱাৰ কাৰণে মই কি পালো ইহতৰ বিপৰীত বাহু অৰ্থাৎ এই বাহুডাল আৰু এই বাহুডাল সমান এইখিনিলৈকে লিখিলো সমান্তৰিকৰ বিপৰীত বাহু তোমালোকক অলৰেডি দিয়া আছিল AD সমান BC মই ত্ৰিভুজলৈ গৈ আছো দেই সেই কাৰণে লিখিলো তো দিয়া আছিল এটা এই দুটা একেলগ কৰাচোন
ADCE ৰ সমান ADBC ৰ সমান তাৰমানে BC আৰু CE সমান হ'ল হয়নে এটা BC আৰু CE মই অলৰেডি বুজাই দিছিলো তোমালোকক BC আৰু CE এই BCE ত্ৰিভুজৰ দুডাল বাহু অৰ্থাৎ মই পালো এই দুডাল বাহু সমান মানে এই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ গতিকে ইহঁতৰ কি সমান বাহুৰ বিপৰীত কোণ দুটা সমান হ'ব হ'ল সেইখিনি মই এতিয়া নেক্সটত লিখিছো চোৱা ইয়াৰ পৰা মই পালো ত্ৰিভুজ BCE ৰ BC সমান CE গতিকে ট্ৰায়াঙ্গল CBE সমান CEB ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান তোমালোকে কিন্তু চিত্ৰটো এবাৰ সাইডত নিজে আঁকি লবা তেতিয়া তোমালোকৰ প্ৰমাণবোৰ লিখিবৰ কাৰণে সুবিধা হ'ব হ'বনে প্ৰমাণটো কৰি থাকোতে বা বুজি থাকোতে তোমালোকে লাগিলে চিত্ৰটো এবাৰ বহিত আঁকি লবা এতিয়া তোমালোকে চোৱা মই যে মাত্ৰ কৈছিলো তোমালোকৰ AD সমান্তৰাল EC এডাল AD সমান্তৰাল EC আৰু এডাল যদি তিৰ্যক হয় তেনেহলে এই কোণটো DAE আৰু CEB এই দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী হেতুকে লিখিলো চোৱা AD সমান্তৰাল EC এই তিৰ্যক গতিকে আমি কি পালো DAE আৰু CEA equal to 180 ডিগ্ৰী তিৰ্যকৰ একেফালৰ অন্তঃকোণ আৰু CA এটো DAE মই DAB লিখিব পাৰো কাৰণ B টো A ৰ ওপৰতে আছে ঠিক তেনেকৈ CEA CEB লিখিব পাৰো কাৰণ E বিন্দুটো আকৌ AB ৰ ওপৰত আছে হনে গতিকে 180 ডিগ্ৰী লিখিলো এটুক মাৰ্ক কৰিলো নাম্বাৰ 1 মই ইতিমধ্যে 1 আৰু 2 মাৰ্ক কৰিছিলো নেকি তোমালোকে যাতে কনফিউজন নহয় চাই লবা হা আকৌ তুমি লাগিলে মই এটো 3 আৰু 4 মাৰ্ক কৰি লবা কথা নাই এতিয়া তোমালোকক মই অকণমান আগতে কৈছিলো যে এই দুটা সৰল কোণ এই দুটাৰ যোগফল 180 হ'ব তোমালোকক কৈছিলো নহয় ABC আৰু CBE ইহঁতৰ এই দুটা অৰ্থাৎ এইটো এটা সৰল কোণ হ'ল হা সৰল কোণৰ মাপো 180 এটো লিখি ললো এটো সৰল কোণ গতিকে 180 মান হ'ল এটা তোমালোকে চোৱা এইটো সমীকৰণ আৰু এইটো সমীকৰণ মই এক দুই আগতেও এবাৰ দিছিলো তোমালোকে এটো 3 আৰু 4 কৰি লবা ইয়াৰ পৰা আমি পালো এই সাইডটো DAB আৰু CEB যোগফল ABC আৰু CBE ৰ লগত সমান এটো লিখি দিলো চোৱা এতিয়া মই দুই ফালৰ পৰা CEB আৰু CBA এটো অকমান আগতে প্ৰমাণ কৰিছিলো সমান বুলি মই দুইটা ফাল কাটি দিলো কটাৰ লগে লগে এটো আৰু এটো কাটি দিলো কটাৰ লগে লগে থাকি গল মোৰ DAB আৰু ABC আৰু DAB কে তুমি ছুটিকে এই বুলি লিখিছো কাৰণ প্ৰশ্নত এই বুলি দিয়া আছে আৰু এটো B বুলি লিখিলো তাৰমানে আমাৰ প্ৰথম পাৰ্টটো প্ৰমাণ হ'ল হৈছে এতিয়া আমাৰ 2 নম্বৰ পাৰ্টটোত কি দেখাব লাগিব তুমি চোৱা 2 নম্বৰ পাৰ্টটোত আমাক লাগিব এটো C আৰু D সমান অৰ্থাৎ এটো কোণ আৰু এটো কোণ সমান এতিয়া তুমি চোৱা তোমালকে অলৰেডি প্ৰমাণ কৰিলা যে এটো এডাল আৰু এডাল সমান্তৰাল দিয়া আছিল হয়নে এডাল তিৰ্যক হ'ল গতিকে তুমি চোৱা এংগল A আৰু এংগল D যোগফলটো তুমি 180 বুলি লিখিব পাৰা নহয় তিৰ্যকৰ একেফালৰ অন্তঃকোণ আকৌ চোৱা এডাল আৰু এডাল সমান্তৰাল এডাল আৰু এডাল সমান্তৰাল এডালক যদি তিৰ্যক বুলি ভাবা তুমি এটো আৰু এটোৰ যোগফলও 180 লিখিব পাৰিবা তাৰমানে এংগল A + D আৰু এংগল B + C সমান তা A আৰু B সমান কাটি দিলে তুমি D আৰু C সমান পাই যাবা হেখিনিকে মই ইয়াতে লিখিছো চোৱা এটো AB সমান্তৰাল CD আৰু AD তিৰ্যক সাপেক্ষে কি হল এংগল A + এংগল D 180 ডিগ্ৰী তিৰ্যকৰ একেফালৰ অন্তঃকোণ একে ধৰণে মই নেক্সট পালো AB সমান্তৰাল CD মই তিৰ্যকডাল হলনি কৰি দিলো BC এডাল তিৰ্যক সাপেক্ষে কি পালো এংগল B + এংগল C = 180 ডিগ্ৰী তিৰ্যকৰ এক কাৰণ গতিকে মই ইয়াতে কি লিখিলো এটো আৰু এটোৰ পৰা এংগল A + D সমান এংগল B + C ইফালে A আৰু B সমান গতিকে সমান সমান অংশ কাটি দিলে কি পাই গলো D আৰু C সমান হৈছে এতিয়া তোমালোকক নেক্সট পাৰ্টটো হ'ল তোমালোকৰ থাৰ্ড কোৱেশ্চনটো ABC আৰু এটো ABC আৰু BAD তোমালোকে ত্ৰিভুজ দুটা সৰ্বসম বুলি দেখাব লাগে হা এতিয়া চোৱা এই চিত্ৰটো চোৱা এটো যে জাস্ট 1 মিনিট চিত্ৰটো বেলেন্স কৰি লৈছো ABC এই ত্ৰিভুজটো লাগে কাৰণে মই এডাল লগ লগাই দিলো আৰু এটো তোমাক লাগিব নেক্সটটো লাগিব BAD এটো বস্তু আৰু এডাল বাহু লগ লগাই দিতে মই এই ত্ৰিভুজটো পালো ABC ত্ৰিভুজ আৰু BAD ত্ৰিভুজটো পালো এটা এই ত্ৰিভুজ দুটাৰ তোমালোকে মন কৰা যে কি সমান আছে অলৰেডি এংগল A আৰু এংগল B তুমি সমান বুলি পাই থৈছিলা হয় নে নহয় এটো ত্ৰিভুজৰ চোৱা ABC ৰ এংগল B আৰু BAD ৰ এংগল A দুটা সমান তুমি প্ৰমাণ কৰিছিলা নহয় A = B বুলি আকৌ চোৱা তোমালোকৰ এডাল বাহু AD আৰু BC সমান বুলি দিয়া আছে প্ৰশ্নতে দিয়া আছিল তাৰ পিছত তুমি চোৱা এটো ত্ৰিভুজৰ ABC ত্ৰিভুজৰ AB আৰু BAD ত্ৰিভুজৰ BA
এই দুডাল সাধাৰণ বাহু এ বি দুডাল সাধাৰণ বাহু গতিকে তুমি দেখিলা বাহু কোণ বাহু বিধিমতে কি এই ত্ৰিভুজ দুটা এইটো ত্ৰিভুজ এইখিনি অংশ আৰু এইটো অংশ সৰ্বসম আৰু তাৰ পিছৰ পাৰ্টত তুমি কৰ্ণ এচি আৰু বিধি সমান দেখাব লাগে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এইটো এতিয়া লিখি দিয়া এয়া চোৱা মই লিখিলোঁ কি ত্ৰিভুজ এ বি চি আৰু বি এ ডিৰ এংগল বি সমান এংগল এ 1ৰ পৰা যেটো প্ৰমাণ কৰিছিলোঁ বি চি সমান এ ডি এইটো আমাক দিয়া আছিলে প্ৰশ্নত আৰু এ বি সমান বি এ সাধাৰণ বাহু গতিকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ বি এ ডি বাহু কোণ বাহু বিধিমতে মই বিধিটো লিখোঁতে ঠিকে আছে বাহু কোণ বাহু হ'ব লাগিছিল হা মোৰ বাহু বিধিটো লিখোঁতে অকণমান গণ্ডগোল হ'ল বাহু 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 নহয় বাহু কোণ বাহু হা এইটো কোণ কৰি ল'বা অ'কে এতিয়া ইয়াৰ পৰা মই পালোঁ এ চি সমান বি চি এ চি সমান জাষ্ট মিনিট গতিকে মই ইয়াৰ পৰা পালোঁ এ চি সমান বি ডি হা এইটো অকণমান কাৰেকশ্যন এটা লাগিব এ চি সমান বি ডি বুলি লিখিবা দেই চৰি ফৰ দিছ অ'কে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এইটো আমাৰ দেখুওৱা হ'ল গতিকে মই তোমালোকক আজি এইখিনিতে এৰিলোঁ থেংক ইউ